পঞ্চায়ত ইলেকশ্যন ইভিএমত কৰিব নোৱাৰি, 3টা পৰ্যায়ত আছে নহয়, ৱাৰ্ড, আঞ্চলিক পঞ্চায়ত, জিলা পৰ্যায়ত, গতিকে ইভিএমত কৰা অসুবিধা। কিন্তু মই যিমান দূৰ জানো 4টা বা 5টা জিলাত তেওঁলোকে এইবাৰ পাইলট পৰ্যায়ত ইভিএম কৰাৰ কথা চিন্তা কৰি আছে, সকলোতে নহয়। ৱাৰ্ড মেম্বাৰ চিম্বলত নহয়, এইটো মুকলি হ'ব। আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ চিম্বলত হ'ব। মানে 3 খলপীয়া ব্যৱস্থাত আটাইতকৈ তলৰ খলপীয়াটো বিনা চিম্বলত হ'ব। পঞ্চায়তৰ সভাপতি, পঞ্চায়তৰ মেম্বাৰ, এইটো বিনা চিম্বল। মাত্ৰ আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ চিম্বল। সেইকাৰণে এইবাৰ পঞ্চায়ত নিৰ্বাচনত বিশেষ ৰাজনৈতিক গতিবিধি নহয়, কাৰণ মেইন ইলেকশ্যনটোৱে হ'ল ৱাৰ্ড মেম্বাৰ আৰু পঞ্চায়তৰ প্ৰেচিডেণ্ট। 100 ইলেকশ্যনৰ যদি কেণ্ডিডেট থাকে, তাৰে 70-80 জনেই হ'ল ৱাৰ্ড মেম্বাৰ আৰু পঞ্চায়ত প্ৰেচিডেণ্ট। সেইকাৰণে এইবাৰ পঞ্চায়তৰ ইলেকশ্যনটো মেক্সিমাম অৰাজনৈতিকভাৱে অনুষ্ঠিত হ'ব। ৰাজনীতিৰ পাৰ্চেণ্টেজ মাত্ৰ 25 থাকিব, 75% বিনা ৰাজনীতিত অনুষ্ঠিত হ'ব।